হাই ফ্ৰেণ্ডছ, এতিয়া আমি ধেমাজি মৰিধললৈ গৈ আছোঁ। গতিকে ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। ভাইটি এজনৰ ঘৰলৈ গৈ আছোঁ দাদাহঁতৰ লগত। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি কোনোদিন নেদেখা ঠাই এখনলৈ গৈ আছোঁ আমি আজি। গতিকে আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিছোঁ। এইয়া ইফালে যাইছোঁ কৈ দিয়া আৰু হাই কৈ দিয়া। এইফালে মৰিধল গৈ আছোঁ। আহি আমি চিৰপানী পালোঁহি। দাদাই মাংস ল'ব গৈছে, গতিকে অলপ ৰখি দিছোঁ। গাড়ীখন ৰাখিলে আৰু গৰম লাগে। আজি ইমান গৰম পৰিছে নহয়। ৰ'দটো চাই দিয়কচোন এবাৰ, ইমান ৰ'দ পৰিছে আজি। পানী বটলটো দি দিয়া। এইফালে কি খাইছা? চিপছ খাইছোঁ কৈ দিয়া। এইফালে বেটি টোপনি গ'ল। এইজনী নামিছে গৰমৰ কাৰণে। পানীটো দিয়া। পালোহি আমি। গাঁওখন প্ৰথম দেখিছোঁ, ভাল লাগিছে, সেয়েহে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আমি পালোহি, এতিয়া বাহিৰত বহি আছোঁ, ইমান গৰম। চাহ খাই আছে ৰাইজসকলে। ভাত পানী খাই লাহে লাহে উভতিছোঁ মৰিধলৰ পৰা। তাত ভিডিঅ' ৰেকৰ্ডিং কৰা নহ'লে, যিহেতু নতুন মানুহৰ ঘৰ মোবাইলটো এনি টাইম হাতত লৈ থাকিবলৈও ভাল নালাগে বা ভিডিঅ' কৰি থাকিবলৈও ভাল নালাগে। দেৰি নোহোৱাৰ বাবে আমি অলপ ৰখি দিছোঁ ইয়াতে। ভাল লাগিছে পৰিৱেশটো, সেয়েহে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আহি আমি চিলাপথাৰ টাউন পালোঁহি। ঘৰৰ ওচৰতে যিহেতু ঘৰ পামগৈ এতিয়া। বহুত গৰমো লাগিছে, সেয়েহে একেবাৰে ঘৰতহে আপোনালোকক লগ পামগৈ। কালি আহি পোৱাৰ পিছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, যিহেতু ভাগৰ লাগি আহিছিলে। গতিকে আকৌ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এটা ৰেচিপি দিম বুলি ভাবিছোঁ, ৰঙালাও কোমোৰাৰ সৈতে মাছৰ জোল। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো। মাছখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। ৰঙালাও কোমোৰা সমান পৰিমাণে কাটি লৈছোঁ। দুয়োটা একে সমানে ল'ব লাগিব, তেতিয়া মানে চব্জিটো খাবলৈ ভিতৰত লাগিব ধনিয়া পাউডাৰ, জিৰা গুড়ি, আদা আৰু জালুক মই একেলগে পিচি লৈছোঁ, নিমখ, তেজপাত আৰু জলকীয়া গুড়ি। তেল গৰম হোৱাৰ পিছত দুটা শুকান জলকীয়া আৰু অলপ পাঁচফোৰণ দিম। পাঁচফোৰণখিনি ৰঙা হোৱাৰ পিছত ইয়াত কাটি লোৱা ৰঙালাও আৰু কোমোৰাখিনি ঢালি দিম আৰু অলপ সময় লৰাই ভাজি থাকিম। এতিয়া মই কলা খাৰ ঢালি দিম। ৰঙা হৈ গৈছে, পিছত কালাৰটো নিজে নিজে ঠিক হ'ব। যিহেতু হালধি দিলোঁ, কলা খাৰ দিলোঁ, গতিকে অলপ ৰঙা হৈ হৈছে। এতিয়া জুইটো কমাই অলপ ঢাকি থৈ দিম। মই আকৌ এবাৰ লৰাই দিলোঁ। এতিয়ালৈকে মই ইয়াত মছলা দিয়া নাই, মছলা আধা সিজাৰ পিছত দিম। এতিয়া অলপ সময় এনেকৈ ঢাকি সিজাই মই পানী ঢালিম। তাৰপিছত আধা সিজাৰ পিছতহে মছলাখিনি। চব্জিটো আধা সিজি গ'ল। এতিয়া মই ইয়াত মছলাখিনি ঢালি দিম, যিখিনি মই ৰেডি কৰি লৈছিলোঁ। এতিয়া আকৌ সিজিব দিম। উতলি আছে, এতিয়া মই মাছখিনি দি দিম। যিহেতু আমাৰ মানুহ 3জন, গতিকে 3 পিচ দিম। এতিয়া আকৌ 10-15 মিনিটমান ভাজিলে ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খাব বহুত টেষ্টি। ফাৰ্ষ্ট আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া হৈছে দাইল, এয়া হ'ল ৰঙালাও কোমোৰা আৰু মাছৰ জোল, এয়া ভজা মাছ, এয়া তিয়ঁহ আৰু পিঁয়াজৰ চালাড, পটল ফ্ৰাই, নৰসিংহৰ পকৰি, নেমু, জলকীয়া। চব্জিটো কেনেকুৱা লাগিছে কৈ দিয়া। ভিডিঅ'টো চাই ভাল পালে
পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায়।